নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগলৈকে বিগ ফ্ৰেনৰ -3 ফৰ্মুলাটোলৈকে আমি অনুশীলন কৰিলোঁ তাৰমানে কোনো এটা অংকত যেতিয়া -3 কৰিব লগা হ'ব বিগ ফ্ৰেন ব্যৱহাৰ কৰি পেলাই আমি সেইটো কেনেকৈ সমাধান কৰিম তালৈকে আমি অনুশীলন কৰিলোঁ হয়নে বাৰু আমি কি পালো -1 ৰ বিগ ফ্ৰেন পালো +9 আৰু কিফালে 10 -10 ঠিক তেনেকৈ -2 ৰ কাৰণে কি কৰিব লাগিব 1 +8 কৰিব লাগিব আৰু 10 -10 কৰিব লাগিব ঠিক তেনেকৈ -3 কাৰণে কি কৰিব লাগিব 1 +7 কৰিব লাগিব আৰু 10 -10 কৰিব লাগিব হয়নে এতিয়া যদি আমি -4 কৰিব লগা হয় মানে আমি এনেকুৱা এটা অংক পালো যেটো অংক ডাইৰেক্ট সমাধান নহয় বা স্মল ফ্ৰেনৰ আমি সমাধান কৰিব নোৱাৰো আৰু কিন্তু -4 কৰিব লাগে যেটো ডাইৰেক্ট নহয় বা স্মল ফ্ৰেন ব্যৱহাৰ কৰি পেলাই নহয় তেতিয়া আমি কি কৰিম তেতিয়া আমি বিগ ফ্ৰেন ব্যৱহাৰ কৰিম আৰু বিগ ফ্ৰেন ব্যৱহাৰ কৰিবলৈ হলে তাৰ সূত্ৰটো কি হ'ব তাৰ ফৰ্মুলাটো কি হ'ব তাৰ ফৰ্মুলাটো হ'ব -4 ৰ কাৰণে ফৰ্মুলা হ'ব -4 ৰ ফৰ্মুলা হ'ল -4 ৰ ফৰ্মুলাটো কি হ'ব -4 হ'বৰ কাৰণে 1 +6 হ'ব লাগিব আৰু 10 -10 হ'ব ঠিক আছে -4 হ'বৰ কাৰণে আমি কি কৰিব লাগিব এটো -4 হ'বৰ কাৰণে আমি কি কৰিম 1 +6 কৰিম আৰু 10 -10 কৰিম এটো হ'ল -4 ৰ বিগ ফ্ৰেন ফৰ্মুলা ঠিক আছে এই ফৰ্মুলাটো ছাত্ৰ-ছাত্ৰী আওৰাই আৰু তেওঁলোকৰ বহিত লিখাই লৈ বাৰে বাৰে আওৰাই মনত ৰাখিবলৈ দিব আৰু এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কেনেকৈ অংক সমাধান কৰিব লাগে আজি আমাৰ এই ভিডিঅ'টোত আমি তাৰ অনুশীলন কৰিম ঠিক আছে এতিয়া আহকচোন বৰ্ডলৈ আহক বৰ্ডত চাওক প্ৰথম প্ৰশ্নটো আমাৰ কি আছে এইটো হ'ল আমাৰ প্ৰথম প্ৰশ্ন প্ৰশ্নটো কি আছে প্ৰশ্ন আছে 10 -4 + 3 10 বিয়োগ 4 যোগ 3 ঠিক আছে আও আমি এটো এবাকাছ টুলছত কৰো 10 হ'বৰ কাৰণে আমি কি কৰিব লাগিব হয় 10 হ'বৰ কাৰণে আমি 10 এটা আমি উঠাই দিম হলনে এটো আমাৰ 10 হ'ল এতিয়া আমি কি কৰিব লাগে -4 মানে 4 বিয়োগ কৰিব লাগে 4 বিয়োগ ইয়াত ডাইৰেক্ট কৰিব পাৰিম নে নোৱাৰো বা স্মল ফ্ৰেন ব্যৱহাৰ কৰি আমি কৰিব নোৱাৰো এটাকে আমি কৰিম কি দিয়া হয় আমি ইয়াতকে বিগ ফ্ৰেনৰ ফৰ্মুলা ব্যৱহাৰ কৰিম বিগ ফ্ৰেনৰ ফৰ্মুলা মানে কি -4 হ'বৰ কাৰণে কি লাগিব আমি কি কৰিব লাগিব 1 +6 কৰিব লাগিব আৰু 10 -10 কৰিব লাগিব হেকাৰণে আমি কি কৰিম এতিয়া 1 +6 10 -10 ঠিক আছে এতিয়া আমি কি কৰিব লাগে +3 কৰিব লাগে হয়নে +3 এ ডাইৰেক্ট হ'বনে হয় +3 এ ডাইৰেক্ট হ'ব ঠিক আছে এতিয়া আমি উত্তৰটো কি পালো 5 6 7 8 9 মানে আমাৰ এটো প্ৰশ্নৰ উত্তৰ হ'ল 9 ঠিক আছে এতিয়া বুজি পাইছে নে বাৰু -4 বিগ ফ্ৰেনটো কেনেকৈ ব্যৱহাৰ কৰা হয় আৰু তা কৰো আহক এইটো 11 -4 + 4 ঠিক আছে এই অংকটো আমি এতিয়া আকৌ টুলছত কৰি তাত -4 কেনেকৈ ব্যৱহাৰ কৰিব লাগে সূত্ৰটো আমি অনুশীলন কৰিম প্ৰথমতে আমি কৰো এবাকাছ টুলছ হিয়াৰ ঠিক আছে এতিয়া আমি কি কৰিব লাগিব প্ৰথমতে আমি 11 কৰিব লাগিব 11 টো কৰিবৰ কাৰণে আমি কি কৰিম 10 লোৱাৰ বিট ওপৰলৈ আৰু 1 এটা লোৱাৰ বিট ওপৰলৈ এটো কি হ'ল 11 হল ইয়াৰ আমি কি মাইনাস কৰিম এতিয়া 4 মাইনাস কৰিব লাগিব 4 বিয়োগ কৰিব লাগিব এই 4 বিয়োগ কৰিবৰ কাৰণে কি কৰিব লাগিব এতিয়া 4 ডাইৰেক্ট হ'বনে নহয় কাৰণ 4 বিয়োগ কৰিব পৰা ইয়াত নাযাব আমি স্মল ফ্ৰেন ব্যৱহাৰ কৰি কৰিব পাৰিম নে নোৱাৰো কাৰণ আমাৰ
স্মল ফ্ৰেণ্ড ওপৰতে আছে হয়নে এটাকে আমি কি কৰিম হয় আমি বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰিম বিগ ফ্ৰেণ্ডৰ এই ফৰ্মুলাটো আমি আকৌ ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো 4 বিগ ফ্ৰেণ্ডৰ ফৰ্মুলাটো কি -4 বিগ ফ্ৰেণ্ড ফৰ্মুলা কি +6 আৰু 10 -10 এটাকে কি হ'ব আমি ইয়াত +6 কৰিম আৰু ইয়াত মাইনাস কৰিম ঠিক আছে ধৰিব পাৰিছে নহয় এতিয়া ইয়াৰ লগত কি কৰিব লাগিব আকৌ +4 তে +4 ইয়াত হ'ব ডাইৰেক্ট নহয় স্মল ফ্ৰেণ্ড ব্যৱহাৰ হ'বনে নহয় আমি কি কৰিম এতিয়া +4 কৰিবৰ কাৰণে আমি কি কৰিব লাগিব +4 কৰিবৰ কাৰণে আকৌ আমি এতিয়া +4 ৰ বিগ ফ্ৰেণ্ডৰ আমি সহায় ল'ব লাগিব +4 ৰ বিগ ফ্ৰেণ্ডৰ ফৰ্মুলাটো কি আছিল -6 +10 এটাকে ইয়াত কি কৰিম আকৌ এতিয়া -6 +10 ঠিক আছে এতিয়া আমাৰ উত্তৰ কিমান পালো 10 আৰু ইয়াত 1 তাই কিমান হ'ল 11 এতিয়া আমাৰ এই প্ৰশ্নৰ উত্তৰ হ'ল 11 হ'ল ধৰিব পাৰিলে এতিয়া ইয়াৰ পিছৰটো 3 + 7 - 4 3 + 7 বিয়োগ 4 এতিয়া আমাক প্ৰথমতে কি লাগে প্ৰথমতে লাগে আমাক 3 তে 3 কাৰণে কি কৰিব লাগিব আমি আগতে কি কৰিম এবাৰ টুলস ক্লিয়াৰ কৰি ললো 3 লাগে 3 হৈ গ'ল ঠিক আছে এবাৰ 3 হৈ গ'ল তে 3 ৰ লগত আমি কি যোগ কৰিব লাগিব 7 যোগ কৰিব লাগে 7 টো ইয়াত ডাইৰেক্ট হ'বনে 7 টো ইয়াত ডাইৰেক্ট নহয় আৰু স্মল ফ্ৰেণ্ডৰটো কথাই নাই 7 ৰ কাৰণে হয় নহয় এটাকে 7 ৰ কাৰণে আমি কি কৰিব লাগিব বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰিম বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰিলে 7 ৰ বিগ ফ্ৰেণ্ডৰ ফৰ্মুলাটো কি আছিল +7 ৰ ফৰ্মুলাটো কি আছিল +7 ৰ ফৰ্মুলা আছিল -3 + 10 এখানে আমি ইয়াত কৰিম কি -3 + 10 হলনে এতিয়া আমি কৰিম কি এতিয়া আমি কৰিব লাগিব -4 হয়নে এতিয়া -4 এ ডাইৰেক্ট হ'ব নহয় আকৌ কৰিম কি -4 টো স্মল ফ্ৰেণ্ডৰ ব্যৱহাৰ নহয় তেতিয়া আমি কৰিম কি এতিয়া আকৌ আমি বিগ ফ্ৰেণ্ডৰ ব্যৱহাৰ কৰিম বিগ ফ্ৰেণ্ডৰ এই সূত্ৰটো আমি আকৌ ব্যৱহাৰ কৰিম সূত্ৰটো মানে কি -4 হ'বৰ কাৰণে কি লাগিব -4 হ'বৰ কাৰণে কি লাগিব আমাক -4 ৰ কাৰণে আমি কৰিব লাগিব 1 + +6 আৰু 10 * -10 হয়নে আমি তে উত্তৰ কি পালো উত্তৰ পালো 6 ধৰিব পাৰিছে নহয় এনেকৈ আমি -4 বিগ ফ্ৰেণ্ডৰ অংকবিলাক সমাধান কৰিব লাগিব এতিয়া আপোনালোকে মই যেনে কৰিলো এতিয়া ঠিক তেনেকৈ আমাৰ যি কিতাপখন আছে কিতাপখনত যি -4 যিখিনি এক্সাৰসাইজ আছে যিখিনি অংক আছে অংকখিনি আপোনালোকে এতিয়া নিজেও কৰক আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰীকো কৰাবলৈ আৰম্ভ কৰক ধন্যবাদ